Hi friends, আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আহকচোন বাৰু আজিনো কি বনালো আৰু কেনেদৰে বনালো চাওঁ। আজি বনাবলৈ লৈছো হেতু জালি কোমোৰাৰ এটা ৰেচিপি। এটো একেবাৰে জালি কোমোৰা হয়। মানে এটো জালি কোমোৰা আৰু এটা মই ভিডিও দিছো অলৰেডি। আৰু বাকি এটুকুৰা আছিল এটো ভাবিলো বেলেগ এটা ভিডিও বনাও আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰো। আৰু তাৰ কাৰণে মই এসব একদম গুল গুলকে ধুনিয়াকে কোমোৰাখিনি কাটি ললো আৰু এইখিনি মই এতিয়া ভালদৰে ধুই পখালি ললো আৰু এতিয়া মই এইখিনি বইল কৰি লম। এটা খুব ধুনিয়া ৰেচিপি বনাম। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব। এতিয়া মই এইখিনি বইল কৰিবৰ কাৰণে গেছতে এখন কেৰাহী বহুৱাই দিছো আৰু ইয়াতে পানী দি দিছিলো। পানীখিনি ইতিমধ্যে গৰম হৈ গৈছে আৰু ইয়াতে অকণমান নিমখ দি দিম যাতে ইয়াত নিমখৰ ভাৱটো আহে। আৰু এতিয়া মই এইখিনি ইয়াতে বইল হ'বলৈ দিম। আপোনালোকে ভাপত দিও এইখিনি সিজাই ল'ব পাৰে। মই কিন্তু অকণমান বইল কৰি লৈছো। আৰু এতিয়া মই এইখিনি ঢাকন লগাই বেছি সময় নহয় 5-6 মিনিট মান সিজিবলৈ দিম। 5-6 মিনিটতে ধুনীয়াকৈ সিজি যাব। এটা এইখিনি সব খুব ধুনীয়াকৈ আমাৰ সিজি গৈছে আৰু এইখিনিটা মই কাঢ়ি লম। আৰু এইখিনি একদম ধুনীয়াকৈ পানীখিনি নিৰহ হ'বলৈ দিম আৰু ঠাণ্ডা হ'বলৈ দিম। ফুটা পাত্ৰটোতে মই এইখিনি অকণমান সময় থাকিবলৈ দিম। আৰু এইফালে এইখিনি ঠাণ্ডা হয় মানে তেতিয়ালৈকে মই ইয়াৰ এই ঘোলটো ৰেডি কৰি লওঁ। তাৰ কাৰণে মই এয়া বেচন লৈছোঁ কেইচামুচমান। আৰু লগতে লৈছোঁ এয়া পিঠাগুড়ি মচমচীয়া হ'বৰ কাৰণে। অকণমান জালুকৰ গুড়ি দি দিছোঁ। অকণমান দি দিছোঁ জিৰা গুড়ি। আৰু এচিকুটমান দি দিছোঁ এয়া সোডা, বেকিং সোডা। লগতে দিছোঁ সোৱাদ অনুসাৰে নিমখ। আৰু এইখিনি এতিয়া মই ডাঠ ঘোল এটা বনাই ল'ম। এয়া চব একেবাৰে ধুনীয়াকৈ ঘোলটো ৰেডি হৈ গৈছে। চামুচখন এনেকৈ উলটাই ল'লে এয়া দেখিছেনে ধুনীয়াকৈ লাগি আছে। তাৰমানে এইখিনি ৰেডি হৈ গৈছে আৰু এতিয়া এইখিনি অকণমান সময় ৰেষ্টত থাকিবলৈ দিম। এতিয়া এইখিনি বনাবৰ কাৰণে গেছতে এখন কেৰাহী বহুৱাই দিছোঁ আৰু ইয়াতে মই দি দিছোঁ অইল। মানে আপোনালোকে যিকোনো খোৱা তেলে দিব পাৰে, মিঠাতেল হ'ব ৰিফাইন হওক। আৰু এতিয়া মই এইখিনি চব আকৌ অকণমান ফেটি ল'লোঁ আৰু এইখিনি পুৰা ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। এইখিনি ইয়াতে লেটিয়াই দিছোঁ এনেকৈ। আৰু এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ৰঙচুৱাকৈ মই ফ্ৰাই কৰি ল'ম এইখিনি। এইখিনি চব একদম ধুনীয়াকৈ আমাৰ একদম ভাজি লোৱা হৈ গৈছে আৰু চব কি ধুনীয়া হৈছে, একদম মচমচীয়া। নমাই লৈছোঁ এইটো আৰু বাকীকেইটাও মই এইদৰে ফ্ৰাই কৰি ল'ম। এয়া চব এয়া এতিয়া আমাৰ খুব কম সময়তে বনোৱা আৰু খুব সুন্দৰভাৱে বনোৱা, খুব কম মছলাৰে বনোৱা কোমোৰাৰ মানে জালি কোমোৰাৰ বৰ ৰেডি হৈ গৈছে।
একেবাৰে মুচমুচীয়া হৈছে চব ইমান ধুনীয়া হৈছে একদম মানে আপোনালোকে ৰেচিপিটো চাহৰ লগত বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে তেতিয়াহ'লে এনেকৈ এই জালি কোমোৰাৰ এই ৰেচিপিটো বনাই দিম ট্ৰাই কৰি চাবচোন খাবলৈ সঁচাকৈ খুব বেছি সোৱাদ হয় যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই